মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি। সো গাইজ প্ৰথমতে মামাৰ ভিডিঅ'টো চাই লওঁ আহক। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি। ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই। আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ প্ৰস্তাৱটো মামাই একচেপ্ট কৰিছে। আপুনি শপত ল'বলৈ এতিয়া সাজু হৈছে না? আপোনাক মামাই মন্দিৰত আহিব দিছিলে, আপুনি কিয় নাহিলে? আজিৰ দিনত 8:45 মামাই আহি পোৱাৰ কথা আছিলে। তাত ভাগৱত গীতাত ধৰি শপত খাব আৰু মামাৰ যিমান প্ৰপাৰ্টিৰ বেংক বেলেঞ্চ চব আপোনাক চেক কৰিব দিম বুলি কৈছে। তাৰপিছত আপোনাৰ বেংক বেলেঞ্চ, সম্পত্তিৰ প্ৰপাৰ্টি মানে কিমান আছে এইবিলাকো আপুনি মামাক দেখুৱাবি বুলি কৈছে। কি আপুনি ভয় খালে নেকি? আপুনি নিজে প্ৰস্তাৱ দি কিনি এতিয়া মামাই আপোনাৰ প্ৰস্তাৱটো একচেপ্ট কৰিছে, তাৰপিছত আপুনি এতিয়া অহা নাই। এইবিলাকে কয় পলিটিক্স।